নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগত জানি লওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া কাতি মাহৰ 30 তাৰিখ ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 16 তাৰিখ শনিবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:44:54 আৰু সূৰ্য অস্ত যাব আবেলি 4:26:48। আজি হৈছে কৃষ্ণপক্ষ প্ৰতিপদ তিথি, কৃতিকা নক্ষত্ৰ, পৰিক যোগ আৰু বালৱকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ বৃষ ৰাশি হ'ব। ই, উ আৰু ব এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আৰু আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লেই পুতিহিতা যোগ পাব। 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত সময় অনুসৰি দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে কৰ্মক্ষেত্ৰত বাধাৰ মাজেৰেহে আগবাঢ়িব লাগিব। শাৰীৰিকভাৱে আজিৰ দিনটোত কিছু অশান্তিত ভুগিব লাগিব, গতিকে শৰীৰৰ যত্ন ল'ব। আজিৰ দিনটোত আপোনালোকে পানী অগ্নিৰ পৰা সাৱধানে চলিব। ভাতৃৰ লগত বুজা পৰাৰ অভাৱ হ'ব, মত বিৰোধ হোৱা দেখা যাব। প্ৰেমত বাধা, উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। মানসিকভাৱে কিছু অস্থিৰ হ'ব। সিদ্ধান্ত লোৱাত আজিৰ দিনটোত অসমৰ্থ হ'ব। কৰ্মক্ষেত্ৰত মন নবহিব। অসৎ বন্ধুৰ পৰা আজিৰ দিনটোত আপোনালোকৰ অনিষ্ট হ'ব। আজি ভক্তিভাৱ বৃদ্ধি পাব, খৰচ বৃদ্ধি পাব। আপুনি ভবাতকৈ আজিৰ দিনটোত খৰচ বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো মধ্যম। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ক'লা। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো মধ্যম হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে কষ্ট ভুগিব লাগিব। বাধা বিঘিনিয়ে দেখা দিব। বাধা বিঘিনি অতিক্ৰম কৰিব লাগিব। বাধা বিঘিনিৰ মাজেৰেহে সফল হ'ব পাৰিব। শাৰীৰিকভাৱে কিছু দুৰ্বল অনুভৱ কৰিব। আজি আপোনালোকক জিৰণিৰ প্ৰয়োজন হ'ব। শত্ৰু বৃদ্ধি হ'ব। প্ৰেমত কষ্ট, বিদ্যাত অমনোযোগী হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি আপোনালোকে লাভৱান হ'ব। নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুনত্বই দেখা দিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। নিবনুৱাসকলে নতুন কৰ্মৰ সন্ধান পাব। আজি উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা আপোনালোকৰ সহায় হ'ব। আৰ্থিকভাৱে আজিৰ দিনটোত আপোনালোকে সবল হ'ব। পিতা পুত্ৰৰ মাজত আজিৰ দিনটোত সম্পৰ্ক সুন্দৰ হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব। পতি পত্নীৰ মাজত বুজা পৰা অটুট থাকিব। বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা ক'লা মিহলি ৰং। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। নিবনুৱাসকলে আজিৰ দিনটোত কৰ্মৰ সন্ধান পাব। অচিনাকি ব্যক্তিক আজিৰ দিনটোত বিশ্বাসত নল'ব। সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ আজি ব্যস্ততা বৃদ্ধি পাব। বিলাসিতা আজিৰ দিনটোত বৃদ্ধি হ'ব। আপোনালোকৰ দিনটো বিলাসিতাৰ মাজেৰে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কিছু কষ্টই দেখা দিব। কষ্ট ভুগিব লাগিব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে মানসিকভাৱে কিছু অস্থিৰ হ'ব। আজিৰ দিনটোত উত্তম ভোজন গ্ৰহণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সফল হ'ব। বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বিদ্যাত আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ অৰ্থাৎ 16 নৱেম্বৰ শনিবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতান আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ।
আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া পুনৰ ৰাশিফল শিতানৰ মাজলৈ আহিছোঁ। আজিৰ দিনটোৰ বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ। তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। আজি আপোনালোকে মানসিকভাৱে অস্থিৰ হ'ব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। উচ্চ ৰক্তচাপজনিত সমস্যাই আজি আপোনালোকক কষ্ট দিব। ঘৰুৱা সম্পদ বৃদ্ধি পাব। সৎ ব্যক্তিৰ সংগ পাব। প্ৰেমত সুখ। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি আপোনালোকে লাভৱান হ'ব। শাৰীৰিকভাৱে কিছু অসুস্থ হ'ব। আৰ্থিক উন্নতি হ'ব। আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। ধনু ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কিছু ক্ষতি হ'ব। আজি আপোনালোকে আৰ্থিক সমস্যাৰ লগত যুঁজিব লাগিব। অংশীদাৰী ব্যৱসায়ত আজিৰ দিনটোত কিছু লোকচানৰ সন্মুখীন হ'ব। আত্মীয়ৰ পৰা আজিৰ দিনটোত কষ্ট পাব। প্ৰেমত তৃতীয় পক্ষৰ পৰা অশান্তিয়ে দেখা দিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত বাধাপ্ৰাপ্ত হ'ব। শত্ৰুৰ পৰা অনিষ্ট হ'ব। যান বাহনৰ পৰা আজিৰ দিনটোত সাৱধান হ'ব। মানসিকভাৱে আজিৰ দিনটোত কিছু চঞ্চলতা দেখা যাব। প্ৰেমত কষ্ট। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত অমনোযোগী হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। কুম্ভ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আৰ্থিক সমস্যাই আজি আপোনালোকক কিছু চিন্তিত কৰিব। আজিৰ দিনটোত আপোনালোকে ধাৰ ঋণত পৰিব। গতিকে এই ধাৰ ঋণৰ আজিৰ দিনটোত আপোনালোকে ধাৰ ঋণ লোৱাৰ পৰা আঁতৰত থাকিব। জ্ঞান বুদ্ধিৰ বিকাশ হ'ব। কৰ্মত উন্নতি। পিতৃক লৈ চিন্তিত হ'ব। বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বাদামী ৰং। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। ভাতৃৰ লগত বিবাদ হ'ব। ঘৰুৱা সম্পদ আজিৰ দিনটোত বৃদ্ধি পাব। যান বাহনৰ পৰা কিছু ক্ষতি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে আজিৰ দিনটোত বুজাপৰাৰ অভাৱ হ'ব। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত বিদ্যাত অমনোযোগী হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতান আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰি কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।